প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাৰণ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ তালিকা মুখ্যমন্ত্ৰীৰ হাতত। আজি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক। বৈঠকৰ পূৰ্বে চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, ভূপেন বৰাৰ সভাপতিত্বৰ সময়ত সপ্তাহত 10 বাৰ মিটিং হৈছিল। লিলি হোটেলত একেলগে চাহ জলপান খাই নিজৰ মাজত আলোচনা কৰে। বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়ে থাকোঁ। লিলি হোটেলত লগ পাই আৰু লিলি হোটেলত চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে, আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে। একেখিনি মানুহে বাহিৰত আহি ইজনে সিজনক গালি পাৰে। 4.5 বছৰে এইখন চিৰিয়েল দেখি আহিছোঁ। নিৰ্বাচনৰ সময়ত এনে চিৰিয়েল আমি সঘনাই দেখিম। গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ। যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, এইটো আমি বেছিকৈ দেখা পাম। লিলি হোটেলত আহিব, যাব, চাহ খাব, গালি দিব, আকৌ সাবতা-সাবতি কৰিব। এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। আমাৰ NDAৰ মিত্ৰতা তেনে নহয়। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকৈ সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে? ইমানতে ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, এইবাৰ বিৰোধী মিত্ৰজোঁটত বদৰুদ্দিন আজমলে এণ্ট্ৰি মাৰিব, মমতায়ো এণ্ট্ৰি মাৰিব। নাই, আজমলে এণ্ট্ৰি মাৰিব, দুদিন পিছত মমতা বেনাৰ্জীয়ে এণ্ট্ৰি মাৰিব। আনহাতে বিৰোধী কংগ্ৰেছৰ পৰা অখিল গগৈয়ে 15খন আসন বিচাৰি অৱশেষত এখন আসনতে সীমাবদ্ধ থাকিব। লুৰিণজ্যোতিয়ে 15খন আসন বিচাৰি 3খন আসনতে সীমাবদ্ধ থাকিব। অখিল গগৈয়ে 20খন চিট বিচাৰিব, লাষ্টত এখন চিটতে মানি ল'ব। লুৰিণজ্যোতি গগৈয়ে 15খন চিট মাঙিব, লাষ্টত 3টা চিটত মানি ল'ব। মই চিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টাত। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব পাৰে। গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভাগা বতৰা কৰি দিব পাৰোঁ। এনেদৰে আজিৰ দিনটোত বিৰোধী মিত্ৰজোঁটৰ আসনৰ তালিকাৰ তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিৰোধীৰ গোপন ৰণনীতি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনায়, ৰাজ্যৰ ৰাজনীতিত এই বিষয়টো চৰ্চাজনক হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময়ৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।